আপোনালোকে প্ৰথমতে এই ভিডিঅ' ক্লিপটো চাই লওক। असम में एक शादी चल रही थी। हर तरफ रोशनी थी, डीजे था, हंसी थी, लोग डांस कर रहे थे, महंगे महंगे गिफ्ट थे, लोग हाथों में बड़े बड़े गिफ्ट्स और मोटे लिफाफे নমস্কাৰ, আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ গীতালি চুনু ব্লগলৈ। আপোনালোকক আজি মই এটা ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু এই ভিডিঅ'টো মই ফেচবুকত পাইছিলোঁ, এটা মৰ্মস্পৰ্শী ভিডিঅ'। তো ফেচবুকত এইকেইদিন বহুত ভাইৰেল হৈ আছে ভিডিঅ'টো। তেতিয়া ভাবিলোঁ ময়ো এই ভিডিঅ'টো ইউটিউবত আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ইয়াতে কোনো আপোনালোকে অবজেকশ্যন নধৰি মুঠতে ভিডিঅ'টো চাব আপোনালোকে। তো ভিডিঅ'টোত মানে কি হ'ল, এনেকুৱা হ'ল, আমাৰ অসমৰে এখন বিয়াত এজন দুখীয়া বুলিও নহয়, তেওঁ মানে একেবাৰে অৱস্থাহীন ব্যক্তি আছিল। তেওঁ এখন বিয়াত হঠাতে সোমাই গ'ল বিনা নিমন্ত্ৰণিত। তো সেই বিয়াখনত তেওঁ ভাত খাবলৈ সোমাইছিল বাৰু। তাত তেওঁ দেখিলে যে চবে প্ৰতিজন মানুহে কিবা নহয় কিবা এটা দিছে কইনাজনীক। তেওঁ ভাবিলে চাগে, সেইকাৰণে কি হ'ল, তেওঁৰ পকেটত আছিলে 10-20 টকা এটা। তেতিয়া তেওঁ এখন 10 টকীয়া নোট ওলাই কইনাজনীক আশীৰ্বাদ স্বৰূপে তাইলৈ আগবঢ়াই দিলে। আৰু এই দৃশ্যটো দেখি মানে সকলোৰে মানে কি হ'ল, ছাইডত যিবোৰ মানুহ আছিলে, তেওঁলোকে যেতিয়া 10 টকীয়া নোটখন কইনাজনীক দিয়া দেখিলে, আৰু কইনাজনীও লৈ পেলাই আশীৰ্বাদ ল'লে তেওঁৰ পৰা। এই দৃশ্যটো দেখি সকলোৰে কি হ'ল, মনত এটা দুখো লাগিলে, চকু পানীয়ে ভৰি পৰিলে কিছুমানৰ, আৰু ভালো পাইছে। যিহেতু আমাৰ অসমত ইয়াতে অকল আমাৰ নিমন্ত্ৰণী আলহী নহয়, বিনা নিমন্ত্ৰণীতো আমাৰ বহুত মানুহ আহে, আলহী আহে বিয়া খাবলৈ অসমৰ বিয়াবোৰত। আৰু বিনা নিমন্ত্ৰণীত অহা আলহীবোৰ আমাৰ অসমৰ মানুহে ভগৱানৰ স্বৰূপ জ্ঞান কৰে। বিনা নিমন্ত্ৰণী আলহী আহিলে ভগৱান আহিছে বুলি ভগৱানৰ দৰ্জা দিয়ে, ভগৱানৰ স্থান দিয়ে। আৰু মানে কি হ'ল, সেই কইনাজনীৰ কাষতে মানুহ এজনীয়ে ভিডিঅ' কৰি আছিল। ঠিক হঠাতে মানে ভিডিঅ' ক্লিপটো তাইৰ মোবাইলত ছেভ হৈ গ'ল, আৰু তাইক গোটেই ফেচবুকত এৰি দিলে, ভাইৰেল কৰি দিলে। আৰু ইমানেই ভাইৰেল হ'ল এইকেইদিন, অকল অসমৰে নহয়, অসমৰ বাহিৰতো মানে এই ভিডিঅ'টো ভাইৰেল হ'বলৈ ধৰিলে। তো সকলোৱে দৃশ্যটো যেতিয়া দেখিলে, চবৰে চকু পানী আৰু মনত এটা আনন্দৰো সুখৰ সেই চকু পানী ওলাইছিলে কিছুমানৰ। আৰু তেওঁ ধুনীয়াকৈ নি পেলাই দৰা কইনা নি পেলাই ভাত পানী খোৱালে, ভাত খাবলৈ দিলে, আৰু তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিলে তেওঁলোকে। তো এই ভিডিঅ'টো মই সম্পূৰ্ণ দিছোঁ বাৰু, কিন্তু এই ভিডিঅ'টোৰ ওপৰত আকৌ আমাৰ আউট অফ আছামৰ চিষ্টাৰজনে কি কৈছে, সেই মন্তব্যটো আপোনালোকক এই ব্লগত দি দিছোঁ, আপোনালোকে শুনিব। আমাৰ অসমৰ হৈ তাই কি কৈছিলে। असम में एक शादी चल रही थी। हर तरफ रोशनी थी, डीजे था, हंसी थी, लोग डांस कर रहे थे, महंगे महंगे गिफ्ट थे, लोग हाथों में बड़े बड़े गिफ्ट्स और मोटे लिफाफे लेकर अंदर आ रहे थे। तभी भीड़ में से एक आदमी आया, फटे कपड़े पहने हुए, बिखरे बाल और चेहरे पर वो मासूमियत जिसे दुनिया अक्सर नासमझ कहकर नजरअंदाज कर देती है। लोगों ने बताया उसका नाम मनोरंजन है, मानसिक चुनौतियों का सामना कर रहा है और शायद बिना बुलाए शादी में आ गया। लेकिन उस दिन इंसानियत ने उसे ठुकराया नहीं, किसी ने उसे जज नहीं किया, किसी ने भी उसे वापस नहीं भेजा, बल्कि उसे भी बाकी मेहमानों की तरह बैठकर खाना खिलाया, उसका सम्मान किया। और जब ये वीडियो सोशल मीडिया पर वायरल हुई तो सभी लोगों ने मेजबानों और वहां मौजूद मेहमानों की जमकर तारीफ की, क्योंकि आज के समय में जहां लोग कपड़े देखकर इज्जत देते हैं, वहां उन्होंने एक अनजान इंसान को भी अपनापन दिया, सम्मान दिया। खाना खत्म हुआ, लोग दूल्हा दुल्हन को गिफ्ट देकर जा रहे थे। तभी मनोरंजन धीरे धीरे दुल्हन के पास आया, उसने अपनी फटी हुई जेब में हाथ डाला, बहुत देर तक कुछ टटोलता रहा, और फिर एक मुड़ा हुआ 10 रुपए का नोट निकाला। उसने वो नोट दुल्हन के हाथ में रख दिया। शायद वही नोट है ना उसका सब कुछ था, लेकिन उसने वो भी दुल्हन को दे दिया। और सच कहें, वो सिर्फ 10 रुपए का नोट नहीं था, वो प्यार था, सम्मान था, निस्वार्थ भावना थी।
हजारों लोग सोशल मीडिया पर लिख रहे हैं कि वो 10 रुपए का नोट शुद्ध इंसानियत की एक पहचान है, एक प्रतीक है, क्योंकि वहां मौजूद महंगे गिफ्ट्स शायद कुछ सालों तक लोग याद रखेंगे, लेकिन इस इंसान का दिया हुआ 10 रुपए का नोट लोग जिंदगी भर याद रखेंगे। इस वायरल वीडियो ने पूरे इंटरनेट पर एक सवाल छोड़ दिया दोस्तों, क्या अमीरी पैसे से होती है या दिल से? क्योंकि उस दिन सबसे गरीब दिखने वाला इंसान सबसे अमीर निकला। হয় আমাৰ অসমৰ বিয়া বাৰুবোৰত কোনো ইনভিটেশ্যন কাৰ্ড নালাগে। আমাৰ ইয়াত ইনভিটেশ্যন কাৰ্ড নোহোৱাকৈও বিয়া খাব পাৰে। আমাৰ অসমৰ মানুহৰ যি মৰম চেনেহ শ্ৰদ্ধা আছে, ইয়াত কোনো ইনভিটেশ্যনৰ কাৰ্ড নালাগে। ইয়াত মৰমৰ মাত এষাৰ পালেই হ'ল আমাৰ ইয়াতে। ইয়াত কোনো ধন সম্পত্তিৰ ভিডিঅ'টোত এইটোৱে মানে বুজা হৈছে যে আমাৰ সকলোকে মানে শিক্ষা দিয়া নিচিনা হ'ল আৰু মানুহৰ মূল্য ধন সম্পত্তিৰে নহয়, তেওঁৰ মৰমেৰে হয়। তেওঁ ধনী নহ'ল কি হ'ল, কিন্তু তেওঁ 10 টকা এটা দি পেলাই কইনাজনীক আশীৰ্বাদ কৰিলে যে সেইটো এটা কইনাজনীক বহুত ডাঙৰ আশীৰ্বাদ দিলে, সেইটো বহুত ডাঙৰ আশীৰ্বাদ দিলে। গতিকে এইটোৱে শিকাইছে, ধন সম্পত্তি নহ'লে তেওঁ মনৰ পৰা আশীৰ্বাদ, মৰম চেনেহৰ আশীৰ্বাদ যাচিব পাৰে, সেইটোৱে চবতছে ডাঙৰ ব্যক্তি। তো আপোনালোকে ক্লিপখিনি চাব। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিলে আৰু কথাখিনি যদি শুনি ভাল লাগিলে, তেনেহ'লে নিশ্চয় আপোনালোকে, যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি কোনোবা যদি নতুন আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ আপোনালোকক সকলোকে ধন্যবাদ জনাই সামৰণি মাৰিলোঁ। বাই বাই।